বেচেৰীজনী সঁচাই বা জানিলে বৰ বেয়া লাগে অ'। নিজৰ ভুলৰ ফল ভুগিছে। বিয়া হোৱা এমাহ হোৱাই নাই মাৰপিট হ'লেই। আজিকালি নিউজত দেখা নাই এই বিয়াৰ দুদিনৰ পাছতে দুইজনৰ মাজতে ডাইভৰ্চ হয়। কিছুমানে আকৌ ডিঙিত দা লৈ দুইটাৰে কটাকটি। ভাবিলে বুকুখন কঁপি যায় অ'। ৰাজলক্ষী, কথাটো কিন্তু ভাল হোৱা নাই দেই। মানে তই যে ৰাতি ৰাতি মিথুনৰ লগত সদায় দেৰিলৈকে ঘূৰি ফুৰ, সেইটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই দেই। চাবি পাছত পস্তাবি কিন্তু। পাছত পস্তালে কিন্তু একো নকবি আমাক। তহঁতে এনেই টেনশ্যন লৈছ। লাইফটো এনজয় কৰিব লাগে। আৰু আজিকালি টকা নাথাকিলে একো নাই, বুজিছ? টকা থাকিলে বিয়াৰ পাছতো এটা লাকজাৰী জিন্দগী। অকল টকা থাকিলে মানুহ হেপী হ'ব নোৱাৰে, মিছা কথা। না, টকাই মেইন। তহঁতেও টকা থকা এটা চাই ল'বি, বুজিছ? তাৰপাছত উইকেণ্ড আউটিং, বাৰ্থডে চেলিব্ৰেশ্যন, এনিভাৰ্চাৰী আৰু হানিমুনটো আছেই। আৰু হনিমুন যাবলৈ কিমান টকা লাগে তহঁতিতো জানই। তই কিন্তু ৰাজলক্ষীক ভাল পতালি দেই। টকাহে মেইন ইয়াৰ মতে। জেপ গৰম, প্ৰেমো গৰম। গতিকে শহুৰ বুঢ়াটো অলপ টকা থকা চাবি, তেতিয়াহে খীৰাব পাৰিবি। যাওঁ দে। নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰত্যেক কথাত প্ৰত্যেক সময়তে কিছুমান কথাত মাত মাতোঁ আৰু কিছুমান কথা নামাতোঁ বুলিও থাকিব নোৱাৰোঁ, মাতি পাওঁ। কিয় আচলতে অন্যায় সহ্য কৰিব নোৱাৰোঁ। আগতেও মাত মাতি আহিছোঁ, বহুত বিপদৰ মুখামুখি হৈছোঁ, ভৱিষ্যতেও মাতি যাম, বৰ্তমানেও মাতি যাম। কোনেও কাৰোলৈ ভয় কৰাৰ আমাৰ কাৰণ নাই, আমি ভয় কৰিব নালাগে। আমি যিহেতু মহিলাৰ সমান সাহস কাৰো নাই, মতা মানুহো নাই। আমি যিখিনি কাম কৰিব পাৰোঁ হয়তো মতা মানুহো কৰিব নোৱাৰে। আচলতে মহিলাক মানুহে বহুত দুৰ্বল বুলি ভাবে। আচলতে আমি দুৰ্বল নহয়, আমি আচলতে মাইকী মানুহবিলাক মৰমীয়াল হয়। আৰু আমি মিছা কথাত সহ্য কৰিব নোৱাৰোঁ, সদায় সত্যত থাকোঁ। যেতিয়া নিজৰ পৰিয়ালটো আমি এৰি লোকৰ এখন ঘৰলৈ আহোঁ, নিজৰ এজন জীৱনসংগী বাছি লওঁ, সেই জীৱনসংগীজনে যেতিয়া আমাক বিশ্বাসঘাতক কৰে, তেতিয়া আমি একেবাৰে ক'ব নোৱাৰা হৈ যাওঁ। কাৰণ আমি লোকৰ ঘৰৰ পৰা অহা, নহয়নে? আৰু লোকৰ ঘৰৰ এখনৰ পৰা অন্য এখন ঘৰলৈ আমাৰ বিয়া দিয়াটো নিয়ম মাইকী মানুহৰ। সেইকাৰণে বিয়া দিয়া হয় আৰু সেইকাৰণে বিয়াও হয়। আৰু নিজৰ জীৱনসংগীজন যেতিয়া আমি বাছি বিয়া হওঁ, সেই জীৱনসংগীজনে যদি আমাক বিশ্বাসঘাতক কৰে, তেতিয়া আমি মানসিকভাৱে বহুত ভাগি পৰোঁ। আমি মাইকী মানুহ হিচাপে ক'ব বিচাৰোঁ। আৰু পংখী সন্দিকৈৰ লগত যিটো ঘটনা হৈছে, পংখী সন্দিকৈ ইমান প্ৰতিভাৱান ছোৱালী কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে। ফেচবুকত চিনাকি হৈ বিয়া হ'ল কম দিনৰ ভিতৰত। আচলতে তেওঁৰ প্ৰতি থকা যি মৰম আন্তৰিকতা, সেয়া তেওঁ না ক'ব নোৱাৰি নীতিশেষ দাসৰ লগত বিয়া হ'ল। তাৰপিছত 6 মাহ 7 মাহ হওঁতে এগৰাকী যুৱতী কেতিয়াও মৃত্যু হ'ব নোৱাৰে। এইটো সম্পূৰ্ণ মাৰি পেলোৱা হৈছে তাইক। আমি যিখিনি শুনি আহিছোঁ আৰু যিখিনি দেখি আহিছোঁ, আচলতে এজনী ছোৱালীয়ে নিজৰ হাজবেণ্ডজনক বদনাম কৰিব কেতিয়াও নিবিচাৰে। কিয়নো সেইকাৰণে পংখীয়েও মাক দেউতাকৰ আগত ইমানখিনি কথা খুলি কোৱা নাছিলে যে তাইৰ যে এনেকুৱা এটা জীৱনত ঘটি আছে, তেওঁৰ ভাল হওক বুলি বহুত চেষ্টাও কৰিছিল। সেইকাৰণে নীতিকেশ দাসে যি পৰকীয়া প্ৰেম কৰিছে, পৰকীয়া প্ৰেম কৰাটো আচলতে আজিকালি মানুহৰ এনেকুৱা হৈ গৈছে, পৰকীয়া প্ৰেমে মানুহৰ ঘৰ সংসাৰ বৰবাদ কৰি সকলো ফালৰ পৰা মানুহক অশান্তি আৰু মৃত্যু মুখলৈ পেলাই দিয়ে। সেইটো কাৰণে বিয়া পতাৰ আগত আৰু বিয়া হোৱাৰ আগত ছোৱালীবিলাকেও চিন্তা কৰি চাওক, কেনেকুৱা এজন জীৱনসংগী প্ৰয়োজন। না টকা নে মানুহজন বিশ্বাসী হয়। টকা পইচা মানুহক লাগে হয়, টকা পইচা নহ'লে মানুহৰ এখোজো আগবাঢ়ি যাব নোৱাৰে। কিন্তু টকা পইচা আনৰ ওপৰত ভৰসা কৰাটো আজিকালি একেবাৰে গ্ৰহণযোগ্য নহয়। টকা পইচা মানুহে নিজেও ইনকম কৰিব পাৰে। আজিকালি নপঢ়া নুশুনা ছোৱালী বুলিবলৈ নাইকিয়াই হৈ গৈছে। প্ৰত্যেকজনী ছোৱালীয়ে নিজৰ এটা চাকৰিৰ কাৰণে, নিজৰ এজন জীৱনসংগীৰ কাৰণে তেওঁৰ জীৱনটো গঢ়ি তুলি ভালদৰে গোটেই জীৱনটো পাৰ কৰিম বুলি পঢ়া শুনা কৰে, নিজে এটা চাকৰিৰ কাৰণে চিন্তা কৰে। আজিকালি প্ৰায় তেনেকুৱা ছোৱালীবিলাক সেইটো ক্ষেত্ৰত দেখা পোৱাই গৈছে। কিন্তু পংখী সন্দিকৈৰ ক্ষেত্ৰত আচলতে মৰমটো বেছি হ'ল। নীতিকেশ দাসে ফোন কৰি যিখিনি মৰম চেনেহ দেখাইছিল, সেইটো কাৰণে পংখী সন্দিকৈয়ে নিজৰ জীৱনটো তাত গৈও গঢ়িব পাৰিম বুলি ভাবি সোনকালে নীতিকেশ দাসলৈ বিয়া হৈ গুচি গ'ল। বুজি পাইছোঁ আমি, কিন্তু কম দিনৰ ভিতৰতে বিয়া হৈ তাইৰ যিখিনি জীৱনত ঘটিল,
তেনেকুৱা কেতিয়াও হ'ব নালাগে। আৰু মই ছোৱালীবিলাকক ক'ব বিচাৰোঁ, বিয়া হোৱাৰ আগত নিজৰ জীৱনটো গঢ়ি তোলক। টকা পইচা সকলোকে লাগে, সেইটো হয়, টকা পইচা নহ'লেতো মানুহে এখোজো আগবাঢ়িব নোৱাৰে। লোকৰ চাকৰিটোৰ লগত খাম বুলি বিয়া হ'ব নালাগে। চাকৰি দেখাৰ বা টকা বেছি থকা মানুহৰ লগতো মানুহে বিয়া হ'ব নালাগে। নিজৰ ঘৰখনৰ লগত, নিজৰ পৰিয়ালৰ লগত, নিজৰ যিজন জীৱনসংগীয়ে বুজি পায় তেনেকুৱা এজন জীৱনসংগী বাছি লওক। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয়, ছ'চিয়েল মিডিয়াতে বেছিভাগ ল'ৰা ছোৱালী বাছি লয় নিজৰ জীৱনসংগীজন। একো কথা নাই, নিজৰ জীৱনসংগীজনক ভালদৰে চাই লওক, তেওঁৰ কোন প্ৰকৃতিৰ মানুহ নে দানৱ। অলপ দিন তেওঁৰ লগত কথা বতৰা পাতক, কেনেকুৱা কি কথা ল'ৰাজন ভালকৈ চাই লওক, তাৰপিছত বিয়া হওক। আৰু আমাৰ আইনখন একেবাৰে লেহেমীয়া। আমাৰ যিখন আইন আমি আইন লৈ জীয়াই আছোঁ, সেইখন আইনৰ ওপৰত আমাৰ একো ভৰসা নাই। পংখী সন্দিকৈ আজি এইটো প্ৰথম ঘটনা নহয়, এনেকুৱা ঘটনা হৈ আহিছে, বৰ্তমান হৈ থাকিব আৰু আগলৈও হৈয়ে থাকিব, হৈয়ে আছে, হৈয়ে থাকিব। সেইকাৰণে আমাৰ আইনখন অলপমান মজবুত কৰক। আমাৰ মহিলাসকল ওলাই আহক, প্ৰতিবাদ কৰক। আমাৰ হিমন্ত বিশ্ব শৰ্মাই আজিকালি বহুত ভাল ভাল কাম কৰি আছে। আৰু আইনখন কিয় ইমান লেহেমীয়া প্ৰক্ৰিয়া, ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ হওক। এতিয়া পংখী সন্দিকৈয়ে যিখিনি মোবাইলত নীতিকেশ দাসৰ মোবাইলত কিছুমান ধৰা পেলাইছিলে, সেই বস্তুটো ক'লৈ গ'ল, সেইখিনি উলিয়াই দিয়ক। সেইখিনি পুলিচৰ কাম, প্ৰশাসনৰ কাম। আজি এতিয়া আমি ছ'চিয়েল মিডিয়াত দেখি আহিছোঁ পুলিচৰ লেহেমীয়া গতি। আৰু নীতিকেশ দাসৰ মোবাইল চেক কৰক, যিখিনি আছিলে নীতিকেশ দাসৰ মোবাইলৰ পৰা আমাক ৰাজহুৱা কৰক। হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল কাম কৰিছে, আমি ভাল পাইছোঁ। আৰু ভাল কামখিনিক ভাল বুলিয়ে ক'ব লাগিব আৰু বেয়াখিনিক বেয়া বুলিয়ে ক'ব লাগিব। ইমান ডাঙৰ ডাঙৰ অপৰাধ হৈ আছে, আমাৰ আইনখন, আমাৰ এই লেহেমীয়া প্ৰক্ৰিয়াবোৰ আমাক সোনকালে উত্তৰ দিয়ক। নহ'লে আজি তেনেকুৱা হাজাৰজনী পংখী মৃত্যুমুখত পৰিয়ে থাকিব। আৰু মহিলাসকলক সুৰক্ষা দিয়ক। যিবোৰ আইন বনাইছে সেই আইনখিনি আমাৰ একেবাৰে গ্ৰহণযোগ্য নহয়। কিছুমান আইন যেনে ধৰ কোনোবাই কাৰোবাক দুজনী তিনিজনী বিয়া পাতিলেও আইনখনৰ মতে আগৰ আইনখনৰ দৰে নহয়। এতিয়া বোলে নিজেই থানাত গৈ তেনেকুৱা সন্মুখীন হৈছোঁ। আজিকালি ছোৱালী মতা মানুহজনে যদি দুই তিনিজনী বিয়াও পাতে একো কৰিব নোৱাৰে। আগৰ নিচিনাকৈ জেল নহয়, আগৰ নিচিনাকৈ আনি সোধ পোছ নহয়, আনিব পাৰে খুৱাব পাৰিলে। তেনেকৈ থানাত মই নিজেও পাইছোঁ। প্ৰয়োজন হ'লে কোন থানাত তেনেকুৱা আমি সন্মুখীন হৈছোঁ তেনেকুৱা ঘটনা কম, কিন্তু তেনেকুৱা ঘটনা মই নিজে গৈ থানাত শুনিছোঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ, আইনখন আপোনালোকে মজবুত কৰক। নহ'লে আমাৰ কিমান অসমীয়া যুৱক যুৱতী তেনেকুৱা যৌতুকৰ আৰু কোনোবা পৰকীয়া প্ৰেমত মৃত্যুমুখত হৈয়ে থাকিব। আৰু আপোনাক মই অনুৰোধ কৰিছোঁ, এনেকুৱা ঘটনাবিলাক সোনকালে তদন্ত কৰক। নহ'লে পংখীয়ে ন্যায় নাপাব, তেনেকুৱা হাজাৰজনী পংখীয়ে ন্যায় নাপাব। হয়তো কালিলৈ মোৰ লগত হ'ব, আপোনাৰ লগত হ'ব, বিভিন্নজনৰ লগত তেনেকুৱা হৈয়ে আছে, হৈয়ে থাকিব। মোৰ এটাই অনুৰোধ, ছোৱালীবিলাকক কৈছোঁ, নিজৰ জীৱনটো গঢ়িবৰ কাৰণে বিয়া নহয়, নিজৰ জীৱনটো গঢ়িবৰ কাৰণে নিজৰ এটা নিজে যেনেকৈ চলিব পাৰে তেনেকুৱাকৈও এটা চাকৰি যোগাৰ কৰক। আৰু নিজেই আজিকালি এতিয়া বৰ্তমান যুগত চাকৰি কৰিবলৈ টকা ঘোচ দিব লগা হোৱা নাই। নিজেই পঢ়ি পাৰ্চেণ্টেজ ভাল হ'লে পৰীক্ষাত বহক, ভালকৈ ফলাফল লওক আৰু এটা চাকৰি লওক। তেনেকুৱা হৈ আছে বৰ্তমান। সেইকাৰণে বিয়াটো আমি একেবাৰে গ্ৰহণযোগ্য বুলি ভবা নাই। বিয়া হ'বলৈ এতিয়া বা বিয়া দিবলৈ ছোৱালীক কাক দিম, কেনেকুৱা ল'ৰালৈ আমি ছোৱালী দিম আচলতে। আৰু মাক দেউতাকেও এইটো কথা চিন্তা কৰিব লাগে, ছোৱালীজনীয়ে ল'ৰা এটা যে ভাল পাইছে সেই ল'ৰাটোলৈকে যে মই বিয়াত বহিম তেনেকুৱা নহয়। আমিও ভালদৰে ল'ৰাটোৰ বিষয়ে জানিব লাগিব। আৰু অকল ল'ৰা ছোৱালীৰ সন্মতিৰ কাৰণে আমি সেই সন্মতিতে আমি মান্তি হ'ব নালাগে, আমিও ভালকৈ চাব লাগিব। নহ'লে হাজাৰজনী পংখী মৃত্যু হৈয়ে থাকিব। সেইকাৰণে ছোৱালীবিলাককো কৈছোঁ, নিজৰ মতত ল'ৰা ভাল পাই ঘৰলৈ আনি সেই ল'ৰাটো ভাল বুলি কেতিয়াও স্বীকৃতি নিদিবা। আৰু সেয়াই ক'বলগীয়া। বহুত দুখ লাগিছে, এইবিলাক কথা কৈ থাকিলে শেষ নহয় আৰু ক'বলৈও আঁত নাই। ক'ৰ পৰা কথাখিনি আৰম্ভ কৰিম আৰু ক'ত কথাখিনি শেষ কৰিম। এতিয়া ছোৱালীবিলাককে অনুৰোধ কৰিম, কাৰণ আমিতো কাৰোবাৰ ল'ৰাক গৈ ক'বগৈ নোৱাৰোঁ। মাৰিব, আজিকালি কোনোবা ল'ৰাই কাৰোবাক মাৰিবলৈ পিটিবলৈ ভয়ো নকৰে, মাক দেউতাকক সন্মানো নকৰে। কিছুমান ল'ৰা আছে। আৰু পুলিচ প্ৰশাসনক আমি যেতিয়া কিবা এটা কেছ কিবা এটা কাৰণে যাওঁ, আৰু সকলো আৰক্ষী বিষয়া নহয় বা সকলো আৰক্ষী নহয়, কিছুমান আৰক্ষী এনেকুৱাও পাইছোঁ, কিবা এজাহাৰ এখন আপুনি দিবলৈ যাওক,
ফোন নাম্বাৰটো ৰাখি থ'ব। ৰাখি যিখন কেছ দিবলৈ আমি কেছখনতকৈ মানুহগৰাকীহে বেছি ইম্পৰ্টেণ্ট দিয়ে। মানুহগৰাকী যদি অকণমান দেখাত ভাল হয় তেতিয়া সেই ৰাতি কথা পাতিব বা ফোন কৰিব, কেছটো ক'ৰবাতে থাকিব। তেনেকুৱা হয়, তেনেকুৱাও দেখিছোঁ। কিন্তু সকলো আৰক্ষীক কোৱা নাই, তেনেকুৱা আৰক্ষী কিছুমান দেখিছোঁ আৰু কিছুমান পাইছোঁ। আমিও কেতিয়াবা যদি ক'ৰবাত থানাত যাব লগা হয়, সেইকাৰণে তেনেকুৱা হ'ব নালাগে। সম্পূৰ্ণ মানুহগৰাকীয়ে কি কাৰণে আহিছে, কিয় কেছ দিবলৈ আহিছে সেইখিনিও চাব লাগে আৰু তেনেকুৱা হ'ব নালাগে। আমাৰ যদি ৰক্ষকে ভক্ষক হয় তেতিয়াহ'লে আমি ক'ত কি কৰিম, তেনেকুৱা এটাও হয়। মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এয়াই অনুৰোধ কৰিছোঁ, আমাৰ আইনখন অলপমান মজবুত কৰক। ইমান লেহেমীয়া প্ৰক্ৰিয়াৰে যাব নালাগে। এতিয়া জোনমণি ৰাভাই ন্যায় নাপালে, সেইটো এটা হত্যাকাণ্ড বুলিয়ে আমি আজিলৈকে আমাৰ ৰাইজে সকলোৱে আমি ভাবি আছোঁ। আজিলৈকে সেইটো একো ন্যায় নাপালে। বাৰু যি কি নহওক, হৈ গ'ল। আৰু এতিয়া পংখী সন্দিকৈৰ ক্ষেত্ৰত এইখিনি হ'ল, এইটোৱে শেষ হওক আৰু যাতে পংখী সন্দিকৈৰ দৰে কোনোবা স্বামীয়ে হত্যা কৰি পত্নীক ফাঁচি লৈছে, নিজেই ছুইচাইড কৰিছে বুলি তেনেকুৱা ঘটনা নহওক আৰু ছোৱালীবিলাকো সাৱধান হওক। এইটোৱে লাষ্ট ঘটনা। এই ঘটনাটোৰ পৰাই আপোনালোকে অকণমান বুজিবলৈ চেষ্টা কৰক। কওঁ নকওঁ কৰি বহুত কথা কৈ পেলালোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে যিমানখিনি কষ্ট একমাত্ৰ মাক আৰু দেউতাকে জানে আৰু কাৰোবাৰ জীৱনটো ধ্বংস কৰি দিয়াৰ আগত হাজাৰবাৰ চিন্তা কৰিব লাগে। জীৱনটো যেতিয়া মানুহে কোনোৱেও কাকো ঘূৰাই দিব নোৱাৰে, মাৰি পেলোৱা অধিকাৰো কাৰো নাই, সেইটো মনত ৰাখিব। ভুল যদি হয়, মাক দেউতাক আছে, গাৰ্জেন আছে, জনাব লাগে। তেনেকৈ মাৰি পেলাব নালাগে, অনুৰোধ কৰিছোঁ। আজি ভিডিঅ'টোত বহুত কথা ক'লোঁ আপোনালোকক। যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব। শেষলৈকে চাব সকলোৱে। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।